টাইমেটলৈ স্বাগতম। মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীৰ বিতৰ্কিত মন্তব্যক লৈ গৰজি উঠিছে অসমীয়া যুৱ মঞ্চ। স্পষ্টকৈ কৈছে বসন্ত কুমাৰ গোস্বামীৰ অলপ গণ্ডগোল হৈছে। তাৰ সমান্তৰালকৈ কৈছে যে অসম সাহিত্য সভাৰ পৰা গতিয়াই বাহিৰ কৰক বসন্ত কুমাৰ গোস্বামীক আৰু শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে বসন্ত কুমাৰ গোস্বামীক। যি ব্যক্তিয়ে অসমীয়াৰ বিৰুদ্ধে মন্তব্য কৰিছে, মিয়া প্ৰেম দেখুৱাইছে, তেওঁ গ্ৰেপ্তাৰ কৰিব লাগে আৰু অসম সাহিত্য সভাৰ মজিয়াৰ পৰা গতিয়াই বাহিৰ কৰিব লাগে। কেইবাটাও মন্তব্য আগবঢ়াইছে অসমীয়া যুৱ মঞ্চ আৰু এই সন্দৰ্ভত কি কৈছে অসমীয়া যুৱ মঞ্চই লৈ আহিছো সবিশেষ। জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ। অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীৰ মূৰৰ গণ্ডগোল হৈছে। এই মন্তব্য অসমীয়া যুৱ মঞ্চৰ। বসন্ত কুমাৰ গোস্বামীয়ে দেখুওৱা মিয়া প্ৰীতি ভাল হোৱা নাই বুলি উল্লেখ কৰিছে। যি সময়ত অবৈধ মিয়াৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে, সেই সময়ত এনেকুৱা মন্তব্য আমি মানি নলওঁ। শিৱসাগৰ যোৰহাটৰ ল'ৰা ছোৱালীয়ে ফেইল কৰে নে পাছ কৰে, বসন্ত কুমাৰ গোস্বামীয়ে জানে নেকি? প্ৰশ্ন সুধিছে অসমীয়া যুৱ মঞ্চই। বসন্ত কুমাৰ গোস্বামীয়ে অসমৰ ইতিহাস নাজানে আৰু সেইগৰাকী ব্যক্তিক অসম সাহিত্য সভাৰ পৰা গতিয়াই বাহিৰ কৰিব লাগে। অসমত মিয়াই সঘনে কি কৰি আহিছে সেয়া সকলো অসমীয়াই দেখিছে। নগাঁও কাণ্ড সকলোৰে মনত আছে, ধিং কাণ্ড সকলোৰে মনত আছে, বেদখল সকলোৰে মনত আছে। আৰু এনেকুৱা ব্যক্তিৰ ওপৰত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে, গ্ৰেপ্তাৰ কৰিব লাগে বসন্ত কুমাৰ গোস্বামীক। কাৰ্বি বড়ো মিচিং যদি অসমীয়া নহয় তেন্তে অসমীয়া কোন হয়? উত্তৰ দিয়ক বসন্ত কুমাৰ গোস্বামীয়ে। আৰু এনেকৈ বসন্ত কুমাৰ গোস্বামীৰ বিতৰ্কিত মন্তব্যক লৈ গৰজি উঠিছে অসমীয়া যুৱ মঞ্চ। শেহতীয়াকৈ মিয়াক লৈ বসন্ত কুমাৰ গোস্বামীয়ে কেতবোৰ মন্তব্য কৰিছিল। তেওঁ কৈছিল যে মুছলমান মানে বিদেশী নহয় আৰু লুইতপৰীয়া অসমীয়া বুলি কৈছিল চৰৰ লোকসকলক। চৰ চাপৰি লোকেহে অসমীয়া ভাষা ধৰি আছে বুলি কৈছিল। আৰু এই মন্তব্যৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ আৰম্ভ হ'ল। তেওঁ লগতে উল্লেখ কৰিছিল যে শিৱসাগৰ যোৰহাট বা উজনিতকৈ চৰতহে অসমীয়া ভাষাত আধিপত্য বেছি। অসমীয়া ভাষাত চৰৰ শিক্ষাৰ্থীয়েহে 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰে, উজনিত ফেইল কৰে বুলি উল্লেখ কৰিছিল। আৰু এই সকলো মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া আৰম্ভ হৈছিল। বহুতে সমালোচনা কৰিছিল, কিছুমানে গৰিহণা দিছিল। আৰু বৰ্তমান সময়ত অসমীয়া যুৱ মঞ্চই ৰঙা চকু দেখুৱাইছে বসন্ত কুমাৰ গোস্বামীক। তৰ্জনী আঙুলি টোৱাই ধমক দিছে, এনেকুৱা মন্তব্য নকৰিব, এই মন্তব্য গ্ৰহণ নকৰো। যি সময়ত মিয়া লোকে, চৰৰ লোকে অসমীয়া লোকক অশান্তি কৰিছে, অসমৰ ভূমি দখল কৰিছে, অসমীয়া মাতৃক হত্যা কৰিছে, সেইসমূহ লোকক কেনেকৈ আপুনি লুইতপৰীয়া অসমীয়া বুলি ক'বলৈ সাহস পালে? এতিয়া গৰজি উঠিছে, স্পষ্টকৈ কৈছে। আৰু বৰ্তমান সময়ত অসমীয়া যুৱ মঞ্চই পোনপটীয়াকৈ কৈছে বসন্ত কুমাৰ গোস্বামীক বাহিৰ কৰক অসম সাহিত্য সভাৰ মজিয়াৰ পৰা। এনেকুৱা ব্যক্তিক অসম সাহিত্য সভাৰ দৰে এক ডাঙৰ মঞ্চত প্ৰয়োজন নাই বুলি উল্লেখ কৰিছে। শেহতীয়াকৈ বসন্ত কুমাৰ গোস্বামীয়ে যি মন্তব্য কৰিছিলে, সেই মন্তব্যৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ আৰম্ভ হৈছিল। আৰু বৰ্তমান সময়ত অসমীয়া যুৱ মঞ্চই পোনপটীয়াকৈ ধমক দিছে বসন্ত কুমাৰ গোস্বামীক। বসন্ত কুমাৰ গোস্বামীক গ্ৰেপ্তাৰ কৰিব লাগে। তেওঁ অসমৰ ইতিহাস নাজানে। অসম সাহিত্য সভাৰ সভাপতিয়ে অসমৰ ইতিহাস নাজানে, গতিকে তেওঁ গ্ৰেপ্তাৰ কৰক। আৰু এই মন্তব্য আমি গ্ৰহণ নকৰো। আৰু এনেকৈ অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসমীয়া যুৱ মঞ্চ। কাৰ্বি বড়ো মিচিং যদি অসমীয়া নহয় তেন্তে অসমীয়া কোন হয়? প্ৰশ্ন উত্থাপন কৰিছে অসমীয়া যুৱ মঞ্চই। আৰু ইয়াৰ উত্তৰ দিব লাগিব বসন্ত কুমাৰ গোস্বামীয়ে। গ্ৰেপ্তাৰ কৰিবলৈ কৈছে চৰকাৰক যে গ্ৰেপ্তাৰ কৰক। যি সময়ত একাংশ লোকে অসমীয়া লোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে, অসমীয়া জীয়ৰী বোৱাৰী তেওঁলোকক ধৰ্ষণ কৰি হত্যা কৰিছে, সেই সময়ত অসম সাহিত্য সভাৰ সভাপতিৰ মুখৰ পৰা এই মন্তব্য আমি গ্ৰহণ নকৰো। গতিকে তেওঁ গ্ৰেপ্তাৰ কৰিব লাগে। তাৰ সমান্তৰালকৈ কৈছে বসন্ত কুমাৰ গোস্বামীৰ মূৰৰ গণ্ডগোল হৈছে।
এই মন্তব্য আমি কোৱা নাই, এই মন্তব্য কৈছে অসমীয়া যুৱ মঞ্চই। অসমীয়া যুৱ মঞ্চই কৈছে অসম সাহিত্য সভাৰ পৰা গতিয়াই বাহিৰ কৰি দিয়ক বসন্ত কুমাৰ গোস্বামীক। এনেকুৱা ব্যক্তি অসমত প্ৰয়োজন নাই, এনেকৈ পোনপটীয়াকৈ ধমক প্ৰদান কৰিছে অসমীয়া যুৱ মঞ্চই। আমাৰ ওচৰত অসমীয়া যুৱ মঞ্চৰ ভাষ্য আছে, এক্সক্লুচিভ ভাষ্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছো। এই বসন্ত কুমাৰ গোস্বামীক সুধিব বিচাৰিছো যে অসমীয়া কোন আপুনি কওক, আপুনি উত্তৰ দিয়ক। আৰু উত্তৰ যদি দিব নহয় এনেকুৱা ফটোৰ কথা আমি নকব, এনেকুৱা ফটোৰ কথা নকব। আমি মা ভনী হৰুৱাইছো, হা আমি হৰুৱাইছো। আমি জানো সভাৰ যিজন বৰ্তমান সভাপতি বসন্ত কুমাৰ গোস্বামী, এইজনৰ সঁচাৰ্থত ক'বলৈ গ'লে অকণমান মূৰৰ গণ্ডগোল হৈছে, মেণ্টেল হৈছে অলপ। কাৰণ আমি দেখিবলৈ পালো তেওঁ মিয়াসকলক মানে তেওঁ যি প্ৰীতি, মিয়াৰ প্ৰীতিত যি দেখাবলৈ গৈছে, কিন্তু এইটো সঁচা অৰ্থত ক'বলৈ গ'লে এইটো ভাল হোৱা নাই। কাৰণ সমগ্ৰ অসম গোটেই ভাৰতেই অবৈধ মিয়া বাংলাদেশী খেদা ক্ষেত্ৰত যি আমি চৰকাৰৰ উৎসাহ জগাই আহিছে বা চৰকাৰৰ লগত থিয় হৈছে, সেই সময়ত এইজন সভাপতি মূৰত মাল নাইকিয়া অপদাৰ্থ এইজনে কি কৈছে যে মিয়াহে অসমখন ৰক্ষা কৰি আছে। আৰু আমি দেখিবলৈ পালো যে শিৱসাগৰ কিবা যোৰহাটতো বোলে অসমীয়াত বোলে কম নম্বৰ পায়। তেওঁ জানে নেকি, অসমৰ ইতিহাস নজনা মানুহে এই এনেকুৱা ধৰণৰ কথা ক'লে শোভা নাপায়। গতিকে আমি এটাই কথা ক'ব বিচাৰিছো, অসম সাহিত্য সভাত আমি জনামতে বহুতো গুণী জ্ঞানী মানুহ বহুত আছে। গতিকে সেইসকলৰ প্ৰতি আমাৰ আহ্বান, সেইসকলৰ প্ৰতি আমাৰ প্ৰাৰ্থনা যে এইজন ব্যক্তিক গতিয়াই আপোনালোকৰ মঞ্চৰ পৰা উলিয়াই দিয়ক, নহ'লে এইজনে অসমখন খুলি খুলি খাব, অসমখন কৰি দিব। কাৰণ যি সময়ত সমগ্ৰ অসমেই নিজৰ বাই ভনীক চিন্তা চৰ্চা কথা মানে বস্তুৰ কথা চিন্তা চৰ্চা কৰিছে, মিয়া মানে হ'ল চুৰ ডকাই ডেপিছ, আমি কৈ আছে এইবোৰ দল প্ৰমাণ হৈ গৈ আছে। নগাঁৱত কিমান ডাঙৰ এটা কাণ্ড কৰি দিলে মিয়াই, আমাৰ অসমীয়া এগৰাকী সন্মানীয় মহিলাক পুনৰ চেনৰ পৰা আদি কৰি পইচা চইচা চব লুটি লৈ গ'ল। গতিকে এই অকল মিয়া পক্ষত আকৌ তেওঁ থিয় দিছে, তেওঁ লাজ লগা নাই, তেওঁ চৰম লগা নাই। গতিকে এনেকুৱা মানুহৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'ব অসম চৰকাৰ তথা সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছো। কাৰণ এনেকুৱা মানুহ থাকিলে অসমখন কাল হ'ব। আৰু এই যি আমাৰ সাহিত্য সভাৰ কথা কৈছো, তেওঁলোকে কোনো ধৰণৰ কথা নাই, আগতেও দেখিছে পূৰ্বতেও দেখিছে, তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আহি তেওঁলোকে ক'ৰ পৰা আহি জানো পৰেহি আমি নাজানো। গতিকে সঁচা অৰ্থত ক'বলৈ গ'লে সাহিত্য সভাত বহুতো গুণী জ্ঞানী মানুহ, আকৌ কৈছো বহুতো গুণী জ্ঞানী মানুহ আছে। সেইসকলৰ প্ৰতি আমাৰ আহ্বান, সেইসকলক আমি প্ৰাৰ্থনা জনাইছো যে এইসকলৰ এই ব্যক্তিজনৰ ওপৰত বিহিত ব্যৱস্থা লগাওক। কাৰণ কেলে যদি কাৰ্বিসকল অসমীয়া নহয়, বড়োসকল অসমীয়া নহয়, মিচিংসকল যদি অসমীয়া নহয়, অসমীয়া কোন আমাক উৎপন্ন হৈ গ'ল মিয়া, নকল সোণবান হৈ গ'ল বিয়া, নকল পইচা মানে বিয়া, অকল কেৱল চবতে মিয়া 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 হয়। নগাঁও কাণ্ড আমি এতিয়া পাহৰিব পৰা নাই। আপুনি দেখা নাছিলে সেই বোৱাৰীগৰাকীক কি পৰিস্থিতি গ'ল, এটা 3 বছৰীয়া সন্তান থাকি গ'ল। কিমান গতিকে আপোনাৰ লাজ লগা নাই? আকৌ সেই মিয়াসকলক আপুনি সমৰ্থন জনাই, উৎসাহ জনাই আপুনি মিয়াসকলক আগবঢ়াই দিছে যে অসমখন মিয়াই ৰক্ষা কৰি আছে। গতিকে অসম সাহিত্য সভাৰ প্ৰতি আমাৰ বহুত স্বাভিমান আছে, আত্মসন্মান তেওঁলোকে থকা এটা সংস্থা। গতিকে আমি এটাই কথা ক'ব বিচাৰিছো অসম সাহিত্য সভাক যে আপোনালোকে সঁচাকৈ অৰ্থত ক'বলৈ বহুত গুণী জ্ঞানী বুলি আমি ভাবো। তাত থকা ব্যক্তিসকলক আমি প্ৰাৰ্থনা জনাওঁ, সেৱা জনাওঁ। কিন্তু এনেকুৱা মানুহ থাকিলে কিন্তু প্ৰত্যেকজন ব্যক্তিৰ প্ৰতি আমাৰ কিন্তু এটা বেলেগ দৃষ্টি সোমাই যাব। গতিকে আমি এটাই আহ্বান আপোনালোক প্ৰাৰ্থনা জনাইছো যে এজনক অতি শীঘ্ৰেই বসন্ত কুমাৰ দাসক তেওঁ পদটো খাৰিজ কৰক আৰু গতিয়ে উলিয়াই দিয়ক। আৰু অসম চৰকাৰ অথবা সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছো যে এওঁৰ ওপৰত এটা কেছ ৰুজু কৰি তেওঁক জেললৈ প্ৰেৰণ কৰক। চিধা চিধি কথা, স্পষ্ট কথা। এই বসন্ত কুমাৰ গোস্বামীক সুধিব বিচাৰিছো যে অসমীয়া কোন আপুনি কওক, আপুনি উত্তৰ দিয়ক। আৰু উত্তৰ যদি দিব নহয় এনেকুৱা ফটোৰ কথা আমি নকব, এনেকুৱা ফটোৰ কথা নকব। আমি মা ভনী হৰুৱাইছো, আমি হৰুৱাইছো। আমি জানো সভাৰ যিজন বৰ্তমান সভাপতি বসন্ত কুমাৰ গোস্বামী, এইজনৰ সঁচাৰ্থত ক'বলৈ গ'লে অকণমান মূৰৰ গণ্ডগোল হৈছে, মেণ্টেল হৈছে অলপ। কাৰণ আমি দেখিবলৈ পালো তেওঁ মিয়াসকলক মানে তেওঁ যি প্ৰীতি, মিয়াৰ প্ৰীতিত যি দেখাবলৈ গৈছে, কিন্তু এইটো সঁচা অৰ্থত ক'বলৈ গ'লে এইটো ভাল হোৱা নাই। কাৰণ সমগ্ৰ অসম গোটেই ভাৰতেই অবৈধ মিয়া বাংলাদেশী খেদা ক্ষেত্ৰত যি আমি চৰকাৰৰ উৎসাহ জগাই আহিছে বা চৰকাৰৰ লগত আজি কয়াকুছিত এই অনুষ্ঠানটো এইকাৰণেই পাতিছোঁ যে মুছলমান মাত্ৰেই বিদেশী নহয়, সকলো মুছলমান বিদেশী নহয়। বিদেশীলৈ অশ্ৰদ্ধা অসমীয়াৰ বাপতি সাহোন। জাকত জিন যোৱা বিদেশীলৈ শ্ৰদ্ধা, সিও আমাৰ বাপতি সাহোন। এই অঞ্চলটোৰ আমি এইখন এইকাৰণেই পাতিছোঁ যে যাতে এই অঞ্চলটোত বসবাস
কৰা মানুহখিনিৰ মনটো ভাগি নাযায়। আৰু সেইকাৰণে আমি ভাবোঁ, অসম সাহিত্য সভাই ভাবে তেওঁলোক অসমীয়া লুইতপৰীয়া বুলি অসম সাহিত্য সভাই অনুভৱ কৰে। কাৰণ অসমীয়া ভাষাটোৰ এতিয়া 48% অসমীয়া ভাষাভাষী লোক আছে। অসমৰ লোকপিয়ল আহি আছে। এইবাৰ চৰ চাপৰিবাসীয়ে যদি সহযোগ নকৰে, অসমীয়া লোক ছেকেণ্ড ৰেট চিটিজন হোৱাটো শতকৰা 100% খাটাং। আজি ইয়ালৈ আহিছোঁ, তেওঁলোকে আমাক কৈছে আমি কেতিয়াও ব নেলেখোঁ, অয়ে লিখিম। গতিকে এইটো এটা অসমীয়া জাতিৰ বাবে আমাৰ এটা বৰ ইতিবাচক দিশ। চৰবাসীয়ে যদি অসমীয়া বুলি নক'লেহেঁতেন 2031 চন, 2041 চন, 2051 চনত অসমীয়া ভাষাভাষী সংখ্যা লঘিষ্ঠ হ'লহেঁতেন। অহা যিটো চেঞ্চাছ, সেইটো হৈছে আমাৰ মূল লক্ষ্য। আজি ইয়ালৈ আমি আহিছোঁ, আমি আশা কৰিছোঁ ইয়াৰ সকলোৱে এই বসন্ত কুমাৰ গোস্বামীক সুধিব বিচাৰিছো যে অসমীয়া কোন আপুনি কওক, আপুনি উত্তৰ দিয়ক। আৰু উত্তৰটো যদি দিব নোৱাৰে এনেকুৱা ফটোৰ কথা আমি নক'ব, এনেকুৱা ফটোৰ কথা নক'ব। আমি মা ভনী হৰুৱাইছো, আমি হৰুৱাইছো। আমি জানো সভাৰ যিজন বৰ্তমান সভাপতি বসন্ত কুমাৰ গোস্বামী, এইজনৰ সঁচাত ক'বলৈ গ'লে অকণমান মূৰৰ গণ্ডগোল হৈছে, মেণ্টেল হৈছে অলপ। কাৰণ আমি দেখিবলৈ পালো তেওঁ মিয়াসকলক মানে তেওঁ যি প্ৰীতি, মিয়াৰ প্ৰীতিত যি দেখাবলৈ গৈছে, কিন্তু এইটো সঁচা অৰ্থত ক'বলৈ গ'লে এইটো ভাল হোৱা নাই। কাৰণ সমগ্ৰ অসম গোটেই ভাৰতেই অবৈধ মিয়া বাংলাদেশী খেদা ক্ষেত্ৰত যি আমি চৰকাৰৰ উৎসাহ জগাই আহিছে বা চৰকাৰৰ লগত থিয় হৈছে, সেই সময়ত এইজন সভাপতি মূৰত মাল নাইকিয়া অপদাৰ্থ এইজনে কি কৈছে যে মিয়াহে অসমখন ৰক্ষা কৰি আছে। আৰু আমি দেখিবলৈ পালো যে শিৱসাগৰ কিবা যোৰহাটতো বোলে অসমীয়াত বোলে কম নম্বৰ পায়। তেওঁ জানে নেকি অসমৰ ইতিহাস নজনা মানুহে এই এনেকুৱা ধৰণৰ কথা ক'লে শোভা নাপায়। গতিকে আমি এটাই কথা ক'ব বিচাৰিছো, অসম সাহিত্য সভাত আমি জনামতে বহুতো গুণী জ্ঞানী মানুহ বহুত আছে। গতিকে সেইসকলৰ প্ৰতি আমাৰ আহ্বান, সেইসকলৰ প্ৰতি আমাৰ প্ৰাৰ্থনা যে এইজন ব্যক্তিক গতিয়াই আপোনালোকৰ মঞ্চৰ পৰা উলিয়াই দিয়ক, নহ'লে এইজনে অসমখন খুলি খাব, অসমখন কৰি দিব। কাৰণ যি সময়ত সমগ্ৰ অসমেই নিজৰ বাই ভনীক চিন্তা চৰ্চা কথা মানে বস্তুৰ কথা চিন্তা চৰ্চা কৰিছে, মিয়া মানে হ'ল চুৰ ডকাইত ৰেপিষ্ট, আমি কৈ আছো, এইবোৰ জল প্ৰমাণ হৈ গৈ আছে। নগাঁৱত কিমান ডাঙৰ এটা কাণ্ড কৰি দিলে মিয়াই, আমাৰ অসমীয়া এগৰাকী সন্মানীয় মহিলাক পুনৰ চেনৰ পৰা আদি কৰি পইচা চইচা চব লুটি লৈ গ'ল। গতিকে এই অকল মিয়া পক্ষত আকৌ তেওঁ থিয় দিছে, তেওঁ লাজ লগা নাই, তেওঁ চৰম লগা নাই। গতিকে এনেকুৱা মানুহৰ ওপৰত আমি বিহিত ব্যৱস্থা ল'বলৈ অসম চৰকাৰ তথা সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছো। কাৰণ এনেকুৱা মানুহ থাকিলে অসমখন কাল হ'ব। আৰু এই যি আমাৰ সাহিত্য সভাৰ কথা কৈছো, তেওঁলোকে কোনো ধৰণৰ কথা নাই, আগতেও দিছে পূৰ্বতেও দেখিছো, তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আহি তেওঁলোকে ক'ৰ পৰা আহি জানো পৰেহি আমি নাজানো। গতিকে সঁচা অৰ্থত ক'বলৈ গ'লে সাহিত্য সভাত বহুতো গুণী জ্ঞানী মানুহ, আকৌ কৈছো বহুতো গুণী জ্ঞানী মানুহ আছে। সেইসকলৰ প্ৰতি আমাৰ আহ্বান, সেইসকল আমি প্ৰাৰ্থনা জনাইছো যে এইসকলৰ পৰা এই ব্যক্তিজনৰ পৰা বিহিত ব্যৱস্থা লগাওক। কাৰণ কেলে যদি কাৰ্বিসকল অসমীয়া নহয়, বড়োসকল অসমীয়া নহয়, মিচিংসকল যদি অসমীয়া কোন আমাক হৈ গ'ল মিয়া, নকল সোণবানে হৈ গ'ল বিয়া, নকল পইচা মানে বিয়া, অকল কেৱল চবতে মিয়া হয়। নগাঁও কাণ্ড আমি এতিয়া পাহৰিব পৰা নাই। আপুনি দেখা নাছিলে সেই বোৱাৰীগৰাকীক কি পৰিস্থিতি গ'ল, এটা 3 বছৰীয়া সন্তান থাকি গ'ল। কিমান গতিকে আপোনাৰ লাজ লগা নাই? আকৌ সেই মিয়াসকলক আপুনি সমৰ্থন জনাই, উৎসাহ জনাই আপুনি মিয়াসকলক আগবঢ়াই দিছে যে অসমখন মিয়াই ৰক্ষা কৰি আছে। গতিকে অসম সাহিত্য সভাৰ প্ৰতি আমাৰ বহুত স্বাভিমান আছে, আত্মসন্মান তেওঁলোকে থকা এটা সংস্থা। গতিকে আমি এটাই কথা ক'ব বিচাৰিছো অসম সাহিত্য সভাক যে আপোনালোকে সঁচাকৈ অৰ্থত ক'বলৈ বহুত গুণী জ্ঞানী বুলি আমি ভাবো। তাত থকা ব্যক্তিসকলক আমি প্ৰাৰ্থনা জনাওঁ, সেৱা জনাওঁ। কিন্তু এনেকুৱা মানুহ থাকিলে কিন্তু প্ৰত্যেকজন ব্যক্তিৰ প্ৰতি আমাৰ কিন্তু এটা বেলেগ দৃষ্টি সোমাই যাব। গতিকে আমি এটাই আহ্বান আপোনালোক প্ৰাৰ্থনা জনাইছো যে এজনক অতি শীঘ্ৰেই বসন্ত কুমাৰ দাসক তেওঁ পদটো খাৰিজ কৰক আৰু গতিয়ে উলিয়াই দিয়ক। আৰু অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছো যে ওপৰত এটা কেছ ৰুজু কৰি তেওঁক জেললৈ প্ৰেৰণ কৰক। চিধা কথা, স্পষ্ট কথা। এই ফটোজনক এই বসন্ত কুমাৰ গোস্বামীক সুধিব বিচাৰিছো যে অসমীয়া কোন আপুনি কওক, আপুনি উত্তৰ দিয়ক। আৰু উত্তৰটো যদি দিব নোৱাৰে এনেকুৱা ফটোৰ কথা আমি নক'ব।